মই সৌৰভ গাৰ্গ এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাটোত প্ৰাণ গ'ল এজন যুৱ ব্যৱসায়ী তেখেত এজন সাংবাদিক আছিল আৰু গোটেই ঘটনা দেখিছে জীৱনতে অগ্নিদগ্ধ হ'ল বাহনৰ ভিতৰত আৰু এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল ঢেকিয়াজুলিৰ ভূতপাৰা যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ যিখন ভূতপাৰা দলং আছে এই দলংখনৰ ওপৰতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল কালি নিশাৰ ভাগত আৰু য'ত এজন যুৱকৰ প্ৰাণ গ'ল 33 বছৰীয়া যুৱক যিজন নাম হৈছে চন্দন চেত্ৰীয়ে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছিল আৰু তেওঁ নিজৰ এখন হোটেল খুলিছিল তেওঁ আৰু হোটেলখনৰ পৰা উভতি অহাৰ পথত তেওঁ বাহনখন অতি ৰহস্যজনকভাৱে এটো কাৰণে ৰহস্যজনক বুলি কৈছোঁ কাৰণ সমগ্ৰ ঘটনাত এতিয়া ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে আৰু তদন্ত অব্যাহত ৰাখিছে ঘটনাৰ যিখিনি তথ্য আমাৰ ওচৰত আহি পৰিছে কালি তেওঁ তেখেতৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওঁ কিছু হোটেলৰ বজাৰ কৰিবলৈ তেওঁ ওলাই গৈছিল বাহনখন লৈ যিখন আছিল এখন এল্টো বাহনখন লৈ তেওঁ বজাৰ কৰি উভতি আহিছিল উভতি অহাৰ পথত আৰু মৃত্যুৰ কিছু সময় পূৰ্বে 2 ঘণ্টা 1 ঘণ্টা বা 2 ঘণ্টা মানৰ তেনেকুৱা সময়ত আগতে তেওঁ কবিতা লিখিছিল এটা ফেচবুকত যেটো কবিতা আছিল মৃত্যুক লৈ মৃত্যু সন্দৰ্ভত তেওঁ এটা কবিতা লিখিছিল আৰু সেই কবিতাটো তেওঁ সোশ্যাল মিডিয়াত পোষ্ট কৰিছিল মৃত্যু হলে তেওঁ মৃত্যু আছে বা মৃত্যু হ'ব এনেকুৱা ধৰণৰ কিছু তথ্য লিখি পেলাই তেওঁ কিন্তু কথা লিখি তেওঁ কবিতাটো দিছিল যাৰ ফলত এতিয়া সৃষ্টি হৈছে এইটো এটা আত্মহত্যা নেকি বা তেওঁ কোনবাই হত্যা কৰিছে নেকি নে কেনেদৰে এই ঘটনাটো সংঘটিত হ'ল গতিকে এই ফেচবুকত তেওঁৰ কবিতাটো পোৱাৰ পিছত কিন্তু এতিয়া চৌদিশে ৰহস্য হৈছে কাৰণ তেওঁৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওঁ বজাৰ কৰিবলৈ গৈছিল বজাৰৰ পৰা ঘূৰি অহাৰ পথত যিখিনি স্থানত এই ভূতপাৰা যিখন দলং আছে দলংখনৰ ওপৰত যিদৰে গাড়ীখন জ্বলি গ'ল আৰু জীৱনতে গাড়ীখনৰ ভিতৰত তেওঁ অগ্নিদগ্ধ হ'ল আৰু পিছত তেখেতক তাৰ পৰা উলিয়াই অনা হয় কিন্তু তেখেত ইতিমধ্যে এই দুৰ্ঘটনাটোত 80% তেওঁ জ্বলি যায় মানুহজন যিজন আছিলে এই চন্দন চেত্ৰী ৰহস্য এইটোৱেই যে তেওঁ গাড়ীখনৰ সন্মুখৰ ভাগ সম্পূৰ্ণ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে তেতিয়া প্ৰথমতে সন্দেহ কৰা হৈছিল যে বাহনখনে আহি তীব্ৰ বেগত ৰেলিঙত খুনা মাৰাৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হ'ল যেতিয়া আৰক্ষী উপস্থিত হ'ল স্থানীয় লোক তাত উপস্থিত হ'ল অগ্নিনিৰ্বাপক বাহিনী তাত উপস্থিত হ'ল তেওঁলোকে চাই দেখে যে বাহনখনে ৰেলিঙত খুনা মৰাৰ কোনো ধৰণৰ দাগ সেই ৰেলিঙত নাই তেন্তে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল তাৰ পিছত আৰক্ষীয়ে সন্দেহ কৰিছে যে অন্য বাহনে তীব্ৰবেগী অন্য বাহনে হয়তো ৰাষ্ট্ৰীয় ঘাইপথত যেহেতু বাহন চলাচল যথেষ্ট চলি থাকে এইখিনি সময়ত আৰু ঘন কুঁৱলী আছে যাৰ বাবে হয়তো অন্য বাহনে তেখেতক খুন্দিয়াই থৈ যোৱাৰ ফলত তেখেতৰ বাহনখন সম্পূৰ্ণ চূৰ্ণ বিচূৰ্ণ হৈ গৈছে তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই আহি পেলাই হয়তো ইয়াত খুন্দা মাৰিছে তেনেকৈ ধৰণে সন্দেহ কৰা হৈছে যাৰ ফলত বাহনখনত জুই লাগে বাহনখনত জুই কেনেকৈ লাগিল সেইটো এটা ৰহস্য আটাইতকৈ ডাঙৰ কথা বাহনখনৰ ভিতৰত এটা চিলিণ্ডাৰো আছিল যেটো তেওঁ নিজৰ সৰুকৈ নিজাবীয়াকৈ তেওঁ এখন হোটেলৰ ব্যৱসায় আৰম্ভ কৰিছিল এটা চিলিণ্ডাৰ আছিল সৌভাগ্যক্ৰমে সেই চিলিণ্ডাৰটো বিস্ফোৰিত নহ'ল অন্যথা কিন্তু তাত অন্য লোকৰো প্ৰাণহানি হ'লতেন বা এই বিস্ফোৰণ অধিক ডাঙৰ ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন কিন্তু এই যি চন্দন চেত্ৰী নামৰ যুৱকজনৰ যি মৃত্যু হ'ল এই মৃত্যু এতিয়া আৰক্ষীয়ে তদন্ত কৰিছে আৰু প্ৰথমতে সন্দেহ কৰা হৈছিল যে হয়তো ৰেলিঙত খুনা মাৰিছে বাহনখনে ৰেলিঙত খুনা মাৰাৰ ফলত হ'ল কিন্তু এতিয়া স্থানীয় লোকে যেতিয়া প্ৰত্যক্ষ কৰে যে ৰেলিঙত কোনো ধৰণৰ দাগ নাই গাড়ীখনে খুনা মৰাৰ দাগ নাই তেন্তে অন্য বাহনে খুন্দিয়াই থৈ গ'ল নেকি সেয়া তদন্ত আগবাঢ়িছে আৰু সঁচাকৈ দেখিলেই একদম গাৰদুম শিয়ৰি যোৱা এটা দৃশ্য যি দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ আৰু বছৰৰ এই আৰম্ভণিতেই এনেকৈ ভয়ংকৰ ঘটনা সংঘটিত হ'ল এই যি ঢেকিয়াজুলি ভেটাপাৰা ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু বিশেষকৈ এই দিনকেইটাত ঘন কুঁৱলীৰ বাবে ইটোৰ পিছত সিটো কিন্তু পথ দুৰ্ঘটনা সংঘটিত হৈ আছে গতিকে সকলোকে সাৱধান কৰি দিয়া হৈছিল প্ৰশাসনৰ ফালৰ পৰা যাতে বেছি নিশাৰ ভাগত বাহন ৰাষ্ট্ৰীয় ঘাটত নচলায় বনভোজকাৰী দলসমূহকে চবেই দিয়া হৈছে কিন্তু তাৰ পিছতো একাংশই নিজৰ জীৱনৰ সৈতে ধেমালি কৰি আচলতে এনেধৰণৰে নিশাৰ ভাগত এনে কুঁৱলীৰ মাজতেই কিন্তু তেওঁলোক ওলাই গৈছে আৰু বিশেষকৈ আজিৰ দিনটোত যদি ক'বলৈ যাওঁ আজিৰ দিনটোত সমগ্ৰ ৰাজ্যত প্ৰচণ্ড কুঁৱলী পৰিছে শীতৰ প্ৰকোপ বাঢ়িছে গতিকে এনেকুৱাখিনি সময়ত কিন্তু ৰাষ্ট্ৰীয় ঘাইপথসমূহত একেবাৰে সুৰক্ষিত নহয় যেহেতু ঘন কুঁৱলী পৰি আছে হয়তো এই দুৰ্ঘটনাটোৰ অন্তৰালতো হয়তো ঘন কুঁৱলী থাকিব পাৰে কাৰণ অন্য বাহনে যেহেতু খুন্দিয়াই থৈ গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ ওচৰত আৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ কিছু ভাষ্য আছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ পোৰ্টেলত কাম কৰি আছিলে টাউন আহিছিলে দোকানৰ সামান ল'ব আহিছিলে হয় কোনপিনে ক'ত গ'ল এতিয়া গভৰ্ণমেণ্ট থাকে মোক সন্ধিয়া ফোন কৰোঁতে মই সামান আনি দিম বুলি কৈছিলে দোকানত এতিয়া শুনিছোঁ নতুনকৈ হোটেল এখন খুলিছিলে চন্দন চেত্ৰী তেওঁৰ নাম ঢেকিয়াজুলিৰ পৰা ভূতপাৰা অভিমুখে গৈ থকা অৱস্থা 15 নম্বৰ ৰাস্তাৰ ঘাইপথত
ভোটপাৰা ব্ৰিজত দুৰ্ঘটনাত পতিত হয় আৰু গাড়ীখনত অগ্নিসংযোগ হৈ যায়। অগ্নিসংযোগ হোৱাৰ ফলত আমি ফায়াৰ ছাৰ্ভিচৰ সহায়ত জুই পুৰা নমাওঁ আৰু মানুহবোৰক উদ্ধাৰ কৰিছে আৰু তেওঁক আমি লগে লগে ঢেকীয়াজুলি CHCলৈ লৈ আহোঁ আৰু ঢেকীয়াজুলি CHC ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰে। দোকান চোকান আছিলে আৰু কৰি আছিলে পৰ্টেলত কাম কৰি আছিলে। আকৌ এই টাউন আহিছিলে, দোকানৰ চামান ল'ব আহিছিলে। হয়, কোনপিনে ক'ত গ'ল এতিয়া গমেই নাপাওঁ। মোক সন্ধিয়া ফোন কৰোঁতে মই চামান আনি দিম বুলি কৈছিলে দোকানত। এতিয়া শুনিছোঁ নতুনকৈ হোটেল এখন খুলিছিলে, চন্দন চেত্ৰী তেওঁৰ নাম। ঢেকীয়াজুলিৰ পৰা ভোটপাৰা অভিমুখে গৈ থকা অৱস্থাত 15 নম্বৰ ৰাস্তাৰ ঘাইপথত ভোটপাৰা ব্ৰিজত দুৰ্ঘটনাত পতিত হয় আৰু গাড়ীখনত অগ্নিসংযোগ হৈ যায়। অগ্নিসংযোগ হোৱাৰ ফলত আমি ফায়াৰ ছাৰ্ভিচৰ সহায়ত জুই পুৰা নমাওঁ আৰু মানুহবোৰক উদ্ধাৰ কৰিছে আৰু তেওঁক আমি লগে লগে ঢেকীয়াজুলি CHCলৈ লৈ আহোঁ আৰু ঢেকীয়াজুলি CHC ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰে। হয়, আপোনালোকে ভাষ্য শুনিলে পৰিয়ালৰ লোকৰ আৰু আৰক্ষীৰ কেনেদৰে এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল। আৰু মৃত চন্দন চেত্ৰীৰ ঘৰ হৈছে ঢেকীয়াজুলি বালিজানত আৰু তেখেতৰ মৃত্যুত অঞ্চলটোৰ শোকৰ ছাপ পৰিছে। বহু সামাজিক কামত যুৱকজন লাগি ভাগি আছিল সেই অঞ্চলটোৰ বিভিন্ন সংগঠনৰ লগত হওক বা অন্য কিবা কাম কাজত, কিন্তু এই যুৱকজন আগৰণুৱা এজন যুৱক আছিল, 33 বছৰীয়া যুৱক, উঠি অহা যুৱক। এটা পৰ্টেলত তেওঁ সাংবাদিক হিচাপেও কৰ্মৰত আছিল আৰু সেই স্থানীয় বিভিন্ন ধৰণৰ বাতৰি তেওঁ এটা পৰ্টেলৰ যোগেদি তেওঁ সাংবাদিকতা কৰিছিল, বিভিন্ন বাতৰি তেওঁ প্ৰচাৰ কৰিছিল আৰু ছ'চিয়েল মিডিয়াত এটা কবিতা লিখিছিল। সেই কবিতাটোক লৈ পেলাই কিন্তু এতিয়া সকলোৰে কিছু ৰহস্য আছে। আৰক্ষী তদন্তত পোহৰলৈ আহিব কি কাৰণত মৃত্যুৰ পূৰ্বে তেওঁ মৃত্যুক লৈ এটা কবিতা লিখিছিল। হয়তো এইটো কিবা কাৰণত মিলি যাব পাৰে, কিন্তু এই ঘটনাৰ আঁৰত তেওঁ জানিছিল নেকি, তেওঁ কোনোবা অচিন শত্ৰুৱে তেখেতক আক্ৰমণ কৰিছে নেকি, এনেকুৱা ঘটনা থাকিব পাৰে। সেইবোৰ আৰক্ষী তদন্তত আহিব। কিন্তু বৰ্তমান যি আৰক্ষীয়ে জনাইছে যে এইটো এটা পথ দুৰ্ঘটনা আৰু হয়তো সন্দেহ কৰা হৈছে ৰেলিঙত যিহেতু দাগ নাই, অন্য বাহনে তেখেতক মাৰি থৈ গৈছে, তেওঁ বাহনখনত খুন্দিয়াই থৈ তেওঁ দুৰ্ঘটনাত পতিত হৈছে, বাহনখনত অগ্নিদগ্ধ হৈ যায় আৰু জীৱনতে এই 33 বছৰীয়া যিজন চন্দন চেত্ৰী তেখেতৰ মৃত্যু হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ বাহনখনত এটা চিলিণ্ডাৰ আছিল, সৌভাগ্যক্ৰমে সেই চিলিণ্ডাৰটো বিস্ফোৰিত নহ'ল। যদি বিস্ফোৰণ হ'লহেঁতেন তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়াৱহ হ'লহেঁতেন। আৰক্ষীয়ে তদন্ত কৰিছে, সকলোৱে বিচাৰিছে এই চন্দন চেত্ৰীৰ মৃত্যুৰ আঁৰত অন্য কিবা ঘটনা আছে নেকি। তেওঁ কবিতাটো কিয় লিখিছিলে ফেচবুকত, সেইটো এটা ৰহস্য হৈ থাকি গ'ল। কিন্তু আৰক্ষী তদন্তত বাকীখিনি পোহৰলৈ আহিব। জনাইছোঁ যিসকলে আমাৰ লগত নতুনকৈ জড়িত হৈছে, ঢেকীয়াজুলিৰ ভোটপাৰা ৰাষ্ট্ৰীয় ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল কালি নিশাৰ ভাগত। আৰু এখন বাহনত এই চন্দন চেত্ৰী নামৰ যুৱকজন আহি আছিল, 33 বছৰীয়া যুৱক, যিজনে যুৱ ব্যৱসায়ী বুলি ক'ব লাগিব তেখেতক। নতুনকৈ হোটেলৰ ব্যৱসায় আৰম্ভ কৰিছিল তেখেতে আৰু সেই স্থানীয় এটা পৰ্টেলত তেখেতে সাংবাদিক ৰূপে কৰ্মৰত আছিল। কিন্তু আহি পেলাই ভোটপাৰা দলঙৰ ওপৰতেই তেখেতৰ বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু জ্বলি যায় বাহনখন, আৰু সেই বাহনখনৰ ভিতৰতেই অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে চন্দন চেত্ৰীয়ে। এতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে। তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। ধন্যবাদ।